আমাৰ চাওতাল জনগোষ্ঠীৰ দুজন বীৰ সিদ্ধ মুৰ্মু আৰু কানহু মুৰ্মু তেখেতসকলে যে আমাৰ এইখন জাতি জনগোষ্ঠীৰ কাৰণে শ্বহীদ হৈছিলে, নিজৰ জীৱন তেখেতসকলে উৎসৰ্গা কৰিছিলে, বিশেষকৈ যাতে এইখন জাতি জনগোষ্ঠীয়ে যিবিলাক অন্যায় হৈ আছে তেখেতসকলৰ ওপৰত, তেখেতসকলৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে, প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে আৰু বিভিন্ন ধৰণে তেখেতসকলৰ ওপৰত যিটো শোষণ চলিছিলে সেইটোৰ বিৰুদ্ধে তেখেতসকলে মাত মাতিছিলে, থিয় দিছিলে আৰু তেখেতসকলৰ নেতৃত্বত হেজাৰ হেজাৰ চাওতাল মানুহ, আদিবাসী মানুহ মানে তেখেতসকলৰ লগত লগ দিছিলে। আৰু সেই সময়ত 1855 চনত তেখেতসকলে যিটো ইয়াত ব্ৰিটিছ ৰাজ চলি আছে সেই ব্ৰিটিছ ৰাজৰ ওপৰত বা এগেইনষ্টত তেখেতসকলে থিয় দিছিলে আৰু যুদ্ধ কৰিছিলে। তো এইটো সময়ত মই বিশেষকৈ এইটোৱেই ক'ব বিচাৰিছোঁ যে সঁচাকৈ তেখেতসকলৰ নেতৃত্বৰ কাৰণে আজি এইখন জনগোষ্ঠীয়ে এটা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু লগতে তেখেতসকলে সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা প্ৰেৰণা হৈছিলে। আৰু বিশেষকৈ আমাৰ যিটো আমি জানো যে আমাৰ ইয়াত ভাৰতবৰ্ষত চিপাহী বিদ্ৰোহ হৈছিলে 1857ত। তো তাৰ আগতেই 2 বছৰ আগতে 1855তে তেখেতসকলে বিদ্ৰোহ কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত। আৰু মই ভাবোঁ যে তেখেতসকলে মেইন মানুহ, যি তেখেতসকলে এটা উৎসাহ জগাইছিলে যে আমি অন্যায়ৰ বিৰুদ্ধে থিয় দিব লাগে। আৰু সেইকাৰণে সেই দুজন মহান ব্যক্তিৰ মনত পেলাবলৈ আৰু লগতে তেখেতসকলে যিটো নিজৰ লাইফ, নিজৰ জীৱনটো যিটো উৎসৰ্গা কৰিছিলে, তো তেখেতসকলক ফাঁচি দিয়া হৈছিলে, ব্ৰিটিছসকলে তেখেতসকলে ফাঁচি দিছিলে, সেইখন দিন স্মৰণ কৰিবলৈ আজি এটা শ্বহীদ দিৱস হিচাপে আজি ইয়াত পালন কৰা হৈ আছে। আৰু এইখন শ্বহীদ দিৱসৰ জৰিয়তে বিশেষকৈ তেখেতসকলৰ বীৰত্ব, তেখেতসকলৰ যিটো আমাৰ কণ্ট্ৰিবিউশ্যন আমাৰ দেশৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ কাৰণে, সেইটো জীয়াই ৰাখিবলৈ যিটো প্ৰগ্ৰাম ৰখা হৈছে, মই সকলো অৰ্গেনাইজাৰ্ছখিনিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ যে তেখেতসকলক সঁচাকৈ মানে আমাৰ ভাৰত চৰকাৰেও তেখেতসকলৰ বীৰত্ব, তেখেতসকলৰ যিটো কণ্ট্ৰিবিউশ্যন সেইটোক সন্মান জনাই তেখেতসকলৰ নামত ডাক টিকট ওলাইছিলে, ষ্টাম্প মানে আমাৰ পোষ্টেল ষ্টাম্প ওলাইছিলে। আৰু ঠিক অকল ভাৰত চৰকাৰে নহয়, আজিৰ তাৰিখত অসম চৰকাৰেও বা আমাৰ বিটিআৰ চৰকাৰেও তেখেতসকলৰ প্ৰতি সন্মান জনাই আমাৰ 30 জুন যিটো হুল দিৱস বুলি কওঁ, চাওতাল হুল দিৱস বুলি কওঁ, সেইটো দিনটোক, সেই তাৰিখটোক এটা ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে, ৰেষ্ট্ৰিক্টেড বন্ধ দিন হিচাপে তেখেতসকলে ঘোষণা কৰিছে। সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। তো তাৰ উপৰিও বিটিআৰ চৰকাৰে ইহঁতৰ নামত মানে মূৰ্তি, সিদ্ধ মুৰ্মু আৰু কানহু মুৰ্মুৰ নামত ডাঙৰ মূৰ্তি তেখেতসকলে চেংচন কৰিছে, যিটো মানে শ্ৰীৰামপুৰত কৰা হ'ব আৰু এটা জেগাও দিছে। সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলক সন্মান জনোৱা হৈছে। এটা মানে সেই তেখেতসকলক সন্মান দিয়াৰ জৰিয়তে আমাৰ গোটেই চাওতাল জনগোষ্ঠীক, আদিবাসী জনগোষ্ঠীক সন্মান জনাইছে। আৰু এইটোৱে পৰিচয় যে এইখন চৰকাৰে এইখন জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰিছে। আগৰ চৰকাৰে যিমান বঞ্চিত কৰিছিল এইখন জনগোষ্ঠীক, বৰ্তমান চৰকাৰ পজিটিভ আৰু নিশ্চিতৰূপে এই চৰকাৰৰ নেতৃত্বত এই জনগোষ্ঠীটোৰ ভাল হ'ব আৰু এই জনগোষ্ঠীখন আগুৱাই যাব। আৰু সেইটোৰ কাৰণে মেইন কণ্ট্ৰিবিউশ্যন বা মেইন ক্ৰেডিটটো দিব লাগিব আমাৰ সিদ্ধ মুৰ্মু আৰু কানহু মুৰ্মু। তেখেতসকলে যিটো মানে এটা বলিদান হৈছিলে জাতি জনগোষ্ঠীৰ কাৰণে, সেইকাৰণে আজি ৰাস্তাবিলাক খোল খাই আছে। আৰু নিশ্চয় এই জাতি জনগোষ্ঠীটো এটা উন্নত জনগোষ্ঠী হিচাপে পৰিচিত হ'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।